কৈছিল কিন্তু হেমন্তক হেনো জোনালীয়ে একেবাৰে পচন্দই নকৰে তেতিয়াহ'লেতো আৰু এৰা ভাবিছোঁ মই কাকতিক কথাটো সুধি চাম কি তেখেতৰ মোৰ ওপৰত সন্দেহ হৈছে আৰু এই সন্দেহটো দিনে দিনে বাঢ়িহে যাব দুদিনমান পিছত দেখিব ছাৰ এই সন্দেহ অফিচৰ পৰা গৈ বাগানৰ মালিকৰ ঘৰ পাইছেগৈ নীলিময় চলিহাই নিজে মোক মোৰ ভনী জোনালীক বিয়া কৰাৰ প্ৰস্তাৱ দিছে আৰু আপুনি প্ৰস্তাৱটো পাই এটা সহজ সৰল ল'ৰাক নিজৰ ভনী জোঁৱাই পাতি লৈ সেউজবাৰী ৰাজত্ব কৰাৰ সপোন দেখিছে মোক বৰ্মন-দাই আগতেই সাৱধান কৰি দিছিল কিন্তু আজি মানুহটোক দেখাৰ পিছত ময়ো প্ৰতিয়ন গলো এই মানুহটোৱে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ যিকোনো কাম কৰিব পাৰে এতিয়া পিছে কি কৰিম বুলি ভাবিছ আগতে আয়ে কি ক'ব খুজিছে জানিলো তাৰ পাছতহে আমি কি কৰা উচিত সেয়া ঠিক কৰিম কিন্তু জোনালী তই হাঁ বা নাত মোক মাত্ৰ এটা প্ৰশ্নৰ উত্তৰ দিবি তই কি সুধিব খুজিছ তই নীলক বিশ্বাস কৰ তোৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ ওপৰত তোৰ বিশ্বাস আছে আছে আমি মাত্ৰ দুবাৰমানহে লগ পাইছোঁ তথাপিও এই মুহূৰ্তত যদি মই কাৰোবাক বিশ্বাস কৰোঁ ভাল পাওঁ সেয়া কেৱল নীল তেওঁ যেন মোৰ বহুত দিনৰ চিনাকি মোৰ অতিকৈ আপোন তোলৈ মোৰ মাত্ৰ এটাই অনুৰোধ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তই মোক একো নকলেও এবাৰ হ'লেও অন্ততঃ তেওঁক জানিবলৈ দিবি মোক মাতিছিল জানো আপুনি আহকচোন আপুনি বহক মই আইদেউক কওঁগৈ হ'ব বহকচোন মই আছোঁ কালিলৈ নিৰুপমা চলিহাই আপোনাক ঘৰলৈ মাতিব আৰু তেখেতে যি ক'ব তাক মানি লোৱাটো আপোনাৰ বাবে বুদ্ধিমানৰ কাম মানে বুজা নাই কালিলৈ গৈ তেখেতক লগ কৰক তেতিয়া সকলো বুজিব পাৰিব মাত্ৰ এটা কথা নিজৰ মনত শিলৰ ৰেখাৰ দৰে আঁকি লওক
যদি তেখেতৰ কথাত সন্মতি নিদিয়ে, তেখেতে কিবা কৰক বা নকৰক, মই কিন্তু আপোনাক আৰু আপোনাৰ ভণ্টি জোনালীক শান্তিত থাকিবলৈ নিদিওঁ। তই নীলক বিশ্বাস কৰ? তোৰ প্ৰতি থকা তেওঁৰ প্ৰেমৰ ওপৰত তোৰ বিশ্বাস আছে? আছে। আমি মাত্ৰ দুবাৰমানহে লগ পাইছোঁ। তথাপিও এই মুহূৰ্তত যদি মই কাৰোবাক বিশ্বাস কৰোঁ, ভাল পাওঁ, সেয়া কেৱল নীল। তেওঁ যেন মোৰ বহুত দিনৰ চিনাকি, মোৰ অতিকৈ আপোন। তোলৈ মোৰ মাত্ৰ এটাই অনুৰোধ, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তই মোক একো নক'লেও এবাৰ হ'লেও অন্ততঃ তেওঁক জানিবলৈ দিবি। নাই, চিন্তা কৰা নাই। কিন্তু ৰবীন দা বৰ ঠাণ্ডা মানুহ। মাৰ আগত নাৰ্ভাছ কৰি কিবা উল্টা উভোটা নক'লে হয়। কিন্তু নীল, তই চাগে ভাবিছ যে বাগানৰ কেৰাণীৰ ভনীয়েকক নিজৰ বোৱাৰী কৰিবলৈ মাকত ৰাজি হ'ব। নাই, সেইবোৰ চিন্তা কৰা নাই। মই মাত্ৰ বিচাৰিছোঁ মায়ে কথাটো মোক নিজে কওক। আৰে আচৰিতটো, যদি নকয় তই তেতিয়া কি? ক'ব, চাই থাক। ধৰি ল, মোৰ নিজৰ প্ৰেমৰ পৰীক্ষা ল'ব খুজিছোঁ। আগতে জানি লওঁচোন আজি কি হয়। থিয় হৈ আছা যে? মোক ৰাতিপুৱা আকৌ অকণমান সময় লাগে। গোটেই ঘৰৰ কামবোৰ কৰিব লাগে যে। আহা, বহাহি। ভনীয়াৰাৰ কি খবৰ? সিদিনা বাগৰিত বোলে কিবা ফাংচন আছিল? আমাৰ ইও গৈছিল চাবলৈ। অঁ, উভতি আহোঁতে জোনালীক তেওঁৱেইতো ঘৰত নমাই থৈ গৈছিল। কি হ'ল বিজিত? নীলে আৰু তোমাৰ ভাল খবৰটো শুনিম কৰি কালি গ'লগৈ। চব ঠিকে থাকে হৈ গ'লতো। তাৰিখটো কেতিয়ালৈ ৰাখিলা? নবৌ, বিজিত, হেৰি কাকতি, তুমি এতিয়া যোৱা, আমি পিছত কথা পাতিম। আহিছোঁ। বিজিত, কি হ'ল? তুমি হঠাতে যে? নাই নবৌ, আনৰ কথাত পতিয়ন গৈ 10জনৰ আগত অপদস্থ হ'লোঁ। বিয়াখন নহয়। নহ'ল? কিন্তু কিয়? তেখেতসকলে সঁচা কথা গোপন কৰি জীয়েকক জোৰকৈ বিয়াত মত দিবলৈ বাধ্য কৰাইছিল। কিন্তু সঁচা কথা জানো লুকুৱাব পাৰি? ছোৱালীৰ 6 মাহৰ আগতেই বিয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিল। মই বুজিছোঁ, কিন্তু তুমি হতাশ হোৱাৰ ইমান কাৰণ নাই। এজনী ভাল ছোৱালী চাই। নহয় নবৌ, ঘৰৰ মানুহখিনিক সুখী কৰিবলৈ গৈ যি অভিজ্ঞতা হ'ল, তাৰ পাছত আৰু বিজিত, মই চব ঠিক কৰি পেলাইছোঁ নবৌ। বিয়াৰ বাহিৰেও জীৱনত কৰিবলগীয়া বহুত কাম আছে। কি হ'ল? বাংলোৰ পৰা আহি মোক দেখা কৰা নাই যে? কি ক'লে মিছেছ নিৰুপমা চলিহাই? ক'লে মানে অঁ, তেখেতে জানো এটা বিশেষ কথা ক'বলৈকে আপোনাক মতা নাছিল? হয়তো মাতিছিল, কিন্তু কিয়? কি হ'ল? তেখেতে যিটো কথা ক'লে সেইটো কথা শুনি আপোনাৰ ভাল নালাগিল নিশ্চয়। নহয় ছাৰ,
তেখেতেতো একো ক'বলৈ নাপালে মানে ডাক্তৰ বিজিত চৌধুৰী আহি ওলালতো ঠিক আছে তেখেতে ক'ব নোৱাৰিলে নাই কিন্তু মোৰ বাবে আৰু ধৈৰ্য ধৰি ৰোৱাটো সম্ভৱ নহয় গতিকে শুনক কি হ'ল তুমি ইয়ালৈ আহিলা যে আপোনাৰ লগত এটা জৰুৰী কথা আছিলে জৰুৰী কথা তেনেহ'লে অফিচলৈকে ওলাবা নাই নাই কথাটো ইয়াতে আলোচনা কৰোঁ ঠিক আছে কোৱা মোক হেমন্ত বৰবৰাই অফিচলৈ মাতি নিলে নি পেলাই তেওঁ জোনালীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিলে হয় সিফালে নিলেও মোক জোনালীক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছে হেমন্ত বৰবৰাই প্ৰস্তাৱ দিছে নীলে জোনালীৰ বাবে বিয়াৰ প্ৰস্তাৱ দিছে এইটোতো বৰ আনন্দৰ কথা হয় মোৰতো নিজৰ ওপৰতে সন্দেহ হৈছে নীলে প্ৰস্তাৱ দিছে কিন্তু এইটো কথাতে হেমন্ত বৰবৰা মোৰ ওপৰত খগহস্ত হৈ পৰিছে হেমন্ত বৰবৰা কিন্তু কিয় মই এইমাত্ৰ তেখেতক অফিচত লগ কৰিছিলোঁ মই বাগানত থাকিবলৈ লোৱাৰ পৰা মন কৰিছোঁ তেখেতে গাত পাতি মোৰ লগত আত্মীয়তা গঢ়িবলৈ মন কৰিছে আৰু আজি ঠিক আছে তেখেতে ক'ব নোৱাৰিলে নাই কিন্তু মোৰ বাবে আৰু ধৈৰ্য ধৰি ৰোৱাটো সম্ভৱ নহয় গতিকে শুনক মই আপোনাৰ ভনী জোনালীক বিয়া কৰাম বুলি ঠিক কৰিছোঁ কি আপোনাকতো মই কৈছিলোঁৱে যে কৈছিল কিন্তু তাতে কি হ'ল নীলেও জোনালীক পাব বিচাৰিছে বিচাৰিবই কিন্তু কাকতি আপুনি হয়তো নাজানে যে নীলৰ এই আশা আশা হৈ থাকি যাব কাৰণ মই নিৰুপমা চলিহাক জানো নিজৰ একমাত্ৰ পুত্ৰৰ বিয়াখনৰ বাবে তেওঁৰ হেঁপাহৰ ৰাত নাই কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেখেতে তেখেতৰ সমাজত থকা মান মৰ্যাদাৰ কথা পাহৰি নিজৰ বাগানৰ কৰ্মচাৰীৰ লগত সম্বন্ধ কৰিব কিন্তু নীলৰ বিষয়ে আপোনালোকে কিমান জানে জোনালীৰ নিচিনা এজনী ছোৱালীক দেখাৰ পাছত তেওঁৰ নিচিনা এটা ল'ৰা প্ৰেমত পৰাটো একেবাৰে সাধাৰণ কথা কিন্তু বিয়া ইমান সহজ নহয় কাকতি যাওক ভনীয়েকক ৰাজি কৰক মোৰ লগত ভালে থাকিলে আপোনাৰেই লাভ কিন্তু নাই নাই কাকতি মই আৰু কোনো কথা কোনো যুক্তি শুনিব নোখোজো জীৱনত মই কিবা এটা বিচাৰি কাৰোবাৰ ওচৰত প্ৰথম অনুৰোধ কৰিছোঁ নহ'লে বিচৰা বস্তুটো নাপালে তাক ভাঙি চিঙি চুৰমাৰ কৰি দিয়াটোৱেই মোৰ স্বভাৱ মোৰ বৰ চিন্তা হৈছে দাদা জোনালীকতো এইবোৰ কথা মই কেতিয়াও ক'ব নোৱাৰোঁ কিন্তু হেমন্ত বৰবৰাক অসন্তুষ্ট কৰি মই জানো সেউজবাৰীত চাকৰি কৰিব পাৰিম কিয় নোৱাৰিবা সেউজবাৰীখনতো হেমন্ত বৰবৰাৰ পৈতৃক সম্পত্তি নহয় তুমি তেওঁৰ তলতীয়া কৰ্মচাৰী হ'লা বুলি তেওঁ তোমাৰ ব্যক্তিগত কথাত হস্তক্ষেপ কৰিব পাৰিব নেকি তুমি চিন্তা নকৰিবা হেমন্ত বৰবৰাক যি ক'ব লাগে মই ক'ম আপুনি এৰা মানুহটোৰ কথা কাণ্ড এতিয়া সহ্যৰ সীমা অতিক্ৰম কৰি গৈছে ইফালে মালিক পক্ষই চকুমুটি বাগানখন তেওঁৰ হাতত গতাই দি নিশ্চিন্ত হৈ আছে তেওঁ জানে মুকলিকৈ তেওঁ সকলো কুকৰ্ম উদঙাই ধৰাৰ সাহস কাৰো নাই এইবাৰ সেই সাহস মই দেখুৱাম তুমি কি ভাবিছিলা মই একো গমেই নাপাম বাপৰে তুমিও যে কাৰোবাৰ লগত প্ৰেমত পৰিব পাৰা মইতো ভাবিবই নোৱাৰোঁ কিয়
ভাবিব নোৱাৰিম কিয় আৰু তুমিতো নিজেও কাৰোবাক ভাল পোৱা গতিকে তুমিতো জানাই প্ৰেম কৰা নাযায় ই হৈহে যায় গতিকে জোনালীক দেখাৰ লগে লগে তুমি প্ৰেমত পৰি গ'লা কি খুব ধুনীয়া নেকি তুমি চিন্তা নকৰিবা তোমাতকৈ ধুনীয়া বুলি অন্ততঃ মই কাকো নকওঁ এতিয়া কোৱা সমীৰৰ খবৰ সমীৰ তেওঁৰ খবৰ মই কেনেকৈ জানিম আজি এমাহ হ'ল আমাৰ মাত বোলেই নাই মাত বোল নাই কিয় তুমি কাজিয়া কৰা নাইতো কাজিয়াটো কৰিম আগৰবাৰ দিল্লী আহিম বুলি কৈও নাহিলে আৰু এতিয়া মই গুৱাহাটীত আছোঁ আৰু তেওঁ আহি দিল্লীত বহি আছেহি খং নুঠিব মোৰ নিয়ম মতেতো নিয়ম কিহৰ নিয়ম প্ৰেমে কোনো নিয়ম কোনো বাধা নামানে বুজিছা বাহ অথনিৰ পৰা অন্ততঃ এটা ভাল কথা শুনিলোঁ কিন্তু আদিতি মই ক'ব খুজিছিলোঁ নিয়ম মতেতো তোমাৰ খং উঠাটো অতি স্বাভাৱিক কথা সেইবুলি বেছিদিন মাতবোল বন্ধ কৰি ৰখাটো ভাল কথা নহয় এতিয়া তুমি অভিমান কৰি মাতবোল বন্ধ কৰিছা কিন্তু এনেকৈ থাকিলে পাছলৈ সংঘাতহে হ'বগৈ গতিকে মই আহোঁ তুমি আজিয়ে তেওঁক ফোন এটা কৰা অ'কে ঠিক আছে যোৱা কিন্তু ফোন উফ কৰিম বুলি লিখি দিব লাগিব নেকি তুমি যোৱা ঠিক আছে বাই বাই ছাৰ অনন্ত বৰাই কিবা দুখ কৰিব তাৰপিছত বাগানে গৈ তেওঁৰ ওপৰত একশ্যন ল'ব নাই নাই কথাটো এনেকৈ ভাবি থাকিলে একো নহ'ব ছাৰ মানে আৰে মানে আৰু কি অনন্ত বৰাই যি কামেই নকৰক তেওঁ কেতিয়াও নিয়ম ভংগ নকৰে তেনেহ'লে এতিয়া কি কৰিম অনন্ত বৰা যে এজন সৎ ভাল মানুহ সেই কথাটো বাগানত ঢোল পিটি ঘোষণা কৰি দিম নেকি মোৰ কথা হ'ল বাটৰ কাঁইট দূৰলৈ আঁতৰাই পঠাব লাগে কৰিব পৰা যায় ছাৰ আজি আমাৰ অফিচলৈ দিলীপ সিংহ আহিছিল দিলীপ সিংহ যামগৈ কিন্তু বৰবৰা এটা কথা আপুনি মনত ৰাখিব যি আনৰ ঘৰত জুই জ্বলায় সেই জুয়ে এদিন নিজৰ হাতখনো জ্বলায় আৰু মনত ৰাখিব এজন ব্যক্তিয়ে বহুতো কষ্ট আৰু ত্যাগ কৰি গঢ়া এই সম্পত্তি আপুনি হয়তো গ্ৰাস কৰিব পাৰিব কিন্তু ইয়াৰ বিচাৰ এদিন নহয় এদিন হ'বই আৰু বিধাতাৰ সেই বিচাৰৰ ৰায় হ'ব বৰ নিষ্ঠুৰ